আমি এতিয়া তেখেতক উদাহৰণস্বৰূপে আজি সজাগতা সভা কৰিছে, কাৰণ আজি আমাৰ ল'ৰা ছোৱালী সজাগতা হ'ব হ'ল যে আমি সকলোৱে শিক্ষা ক্ষেত্ৰত জ্ঞানৰ আহৰণ কৰাৰ কাৰণে আমি সকলোৱে আমি এতিয়া আজি আমাৰ জনজাতীয় হাইস্কুল ৰূপালী জয়ন্তী তাতে শোভাযাত্ৰা কৰা সোণালী জয়ন্তী শোভাযাত্ৰা কৰা হৈছে। আজি হৰি মন্দিৰত পুৰণি পেলাই গাঁৱৰ পৰা হৰি মন্দিৰক আজি ভগৱন্তৰ চৰণত আনি গোৱা পানী সনা দি এভাগী সেৱা জনাই আপোনাৰ প্ৰণাম জনাইছে। আপোনাৰ মহান শক্তি আহি দিয়ে আমাৰ মনৰ সৎবাঞ্ছাকিৰ পথ আৰু ভগৱন্তৰ মহান শক্তি আহি অপাৰ সাগৰৰ পৰা উদ্ধাৰ কৰি সেউকে সভা থেকে যেন আনন্দ সাগৰ ঠাইতে ভাল কৃষ্ণ হৰি ৰাম সেউকে সকলৰ শত শত কামনা পূৰণ হৰি লগ পাম দেই। আৰু বৰ্ষজোৱাকৈ আপোনালোকে সোণালী জয়ন্তী উদযাপন কৰিব আৰু আজি প্ৰথমটো অনুষ্ঠান উদ্বোধনী অনুষ্ঠান কি ক'ব আমাক? মই এই বলাই জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক। গতিকে মই আচলতে এইখন বিদ্যালয়ত নিজে এটা সময়ত অধ্যয়ন কৰিছিলোঁ আৰু আজি এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষক। সেই হিচাপে মই গৌৰৱান্বিত আৰু মোৰ দিনতেই এই বিদ্যালয়খনে গৌৰৱ উজ্জ্বল 50টা বছৰত উপনীত হ'লহি আৰু আমি এই সোণালী জয়ন্তী বৰ্ষজোৰাকৈ আমি পালন কৰিবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ আৰু ইতিমধ্যে আজি তাৰিখৰ পৰা আমি ৰাতিপুৱা পতাকা উত্তোলন কৰাৰ পৰা আৰম্ভ কৰি আমি এই দুদিনীয়াকৈ উদ্বোধনী অনুষ্ঠানটো আমি আয়োজন কৰিছোঁ আৰু এই উদ্বোধনী অনুষ্ঠানৰ পৰা আমি একদম অন্তিম আমাৰ শেষ অনুষ্ঠানটো 26 চনৰ জানুৱাৰী মাহত হ'ব। গতিকে সেই অনুষ্ঠানটোলৈকে সকলো ৰাইজৰ সহায় সহযোগিতা আমি পাম বুলি আশা কৰিছোঁ আৰু আজিৰ তাৰিখতো আজি আমি যথেষ্টখিনি ৰাইজৰ আমি সহায় সহযোগিতা আমি লাভ কৰিছোঁ আৰু আপোনালোকক মই এই মুহূৰ্তত এবাৰ ধন্যবাদ জনাইছোঁ যে আমাৰ এই শুভ মুহূৰ্তত আপোনালোকে উপস্থিত হ'লহি আৰু আজি আমি এই প্ৰথমে পতাকা উত্তোলন, তাৰপিছতে শোভাযাত্ৰা, তাৰপিছতে প্ৰতিযোগিতাৰ কাৰ্যসূচী আৰম্ভ হ'ব আৰু কালিলৈও তেনেকৈ প্ৰতিযোগিতা আৰু
লগতে আমাৰ এই বিদ্যালয়খন যিসকল শ্ৰদ্ধাৰ মনীষীয়ে বিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিল সেই প্ৰতিষ্ঠাপকসকলৰ লগত এটা মধুৰ স্মৃতি জড়িত হ'বৰ কাৰণে সেই অতীত সোঁৱৰি এটা আলোচনা চক্ৰ আমি আয়োজন কৰিছোঁ আৰু মই আশা কৰিছোঁ আমাৰ এই বিদ্যালয়খন এই 50টা বছৰত অতিক্ৰম কৰাৰ লগতে যাৱতী যুগলৈ এই বিদ্যালয়খনে যাতে উজ্জ্বল হৈ থাকে তাৰ কাৰণে মই সদায় মোৰ নিজৰ পৰিশ্ৰম যিমান দিনলৈকে মই ইয়াত থাকোঁ এই বিদ্যালয়খন মই খুব সুন্দৰভাৱে পৰিচালনা কৰিম বুলি মই আশা কৰিছোঁ আৰু ৰাইজৰ সহায় সহযোগিতা সদায় পাম বুলি মই এটা কথা ভাবিছোঁ। মাতৃভাৱ ভাইভাৱৰ যিবিলাক চৰকাৰী বিদ্যালয় শেহতীয়াকৈ লক্ষ্য কৰা হৈছে যে বহু ত্যাগ আৰু শ্ৰমৰ বিনিময়ত ৰাইজে এসময়ত প্ৰতিষ্ঠা কৰিছিল, কিন্তু ছাত্ৰ ছাত্ৰীৰ সংখ্যা উদ্বেগজনকভাৱে হ্ৰাস পাবত হৈছে। এইখন বিদ্যালয়তো যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী কম আৰু যাৰ বাবে এটা চিন্তাৰ বিষয় হৈছে, উদ্বেগৰ বিষয়। এই ৰাইজৰ অনুষ্ঠানটো জীয়াই ৰখাৰ ছাত্ৰ ছাত্ৰীসকল পঢ়াবৰ বাবে স্থানীয় অঞ্চলৰ ৰাইজক কেইবাখনো গাঁও যিহেতু সাঙুৰি আপোনালোকে এখন স্কুল প্ৰতিষ্ঠা কৰা হৈছিল, কিবা আহ্বান জনাব নেকি যে আপোনালোকে শিক্ষাৰ ক্ষেত্ৰত যে কোনো ধৰণৰ আপোচ নকৰে বা ছাত্ৰ ছাত্ৰীসকলক উন্নত মানৰ শিক্ষা আগবঢ়ায়, যিখন বিদ্যালয়ৰ পৰা আজি বহু লোক প্ৰতিষ্ঠিত হৈ আছে, তেনেধৰণৰ কিবা আহ্বান জনাব নেকি? হয়, আপোনালোকে খুব এটা গুৰুত্বপূৰ্ণ কথা মোক সুধিছে। আচলতে আমি এগৰাকী শিক্ষাগুৰু হিচাপে আমাৰ যিমান আমাৰ ত্যাগ আমি বিদ্যালয়ত ছাত্ৰ ছাত্ৰীক দিবৰ কাৰণে যিখিনি আমাৰ নিজৰ ন্যূনতম জ্ঞান সেইখিনি দিবৰ কাৰণে আমি অহোপুৰুষাৰ্থ কৰিছোঁ। আমি আমাৰ বিদ্যালয়ত এতিয়া 4গৰাকী শিক্ষাগুৰু আছোঁ, মোৰ লগতে আৰু 3গৰাকী। আমি গোটেই কেইগৰাকীয়ে আমি এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক যিমান পাৰে উন্নতি কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ, কিন্তু ইয়াত আচলতে ছাত্ৰ ছাত্ৰী কমি যোৱাৰ বহু কাৰণ থাকে। ইয়াত চৰকাৰেও ইয়াত দায়বদ্ধ হৈ থাকিব লাগে, কাৰণ বিদ্যালয়ত আচলতে যিটো ছাত্ৰ আৰু শিক্ষকৰ যিটো অনুপাত, ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষক যিটো নিযুক্তি দিয়াৰ ব্যৱস্থা, এই ব্যৱস্থাটোত অকণমান সুৰুঙা আছে বুলি মই ভাবোঁ। কাৰণ আমাৰ ইয়াত এখন এম ই স্কুল হিচাপে 3টা ক্লাছ আছে। 3টা ক্লাছত প্ৰতিটো ক্লাছতে 6টাকৈ বিষয় আছে আৰু 6টা বিষয়ত যদি আমি চাওঁ তেনেকৈ 18টা ক্লাছ আছে। 18টা ক্লাছ 3জন প্ৰধান শিক্ষক হিচাপে মই চৰকাৰী বহু কাৰ্যত আমি জড়িত হ'বলগীয়া হয়, গতিকে আমি ক্লাছ কমকৈ কৰিবলৈ সুযোগ সুবিধা পাওঁ। কিন্তু 3জন শিক্ষাগুৰুৱে গোটেই 18টা ক্লাছ প্ৰত্যেক দিনে কৰা সম্ভৱ নহয়, গতিকে সেয়াও এটা অন্যতম কাৰণ। আৰু লগতে আমাৰ যিটো ব্যক্তিগত বিদ্যালয়বোৰলৈ যেতিয়া যোৱাৰ এটা প্ৰৱণতা গঢ়ি উঠিছে বিভিন্ন কাৰণত, আৰু চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠানৰ মাজত কিছুমান পাৰ্থক্য আছে, যিখিনি কথা সকলোৱে অৱগত হয়, কিন্তু আমাৰ নিজৰ যিটো চেষ্টা সেইটো সদায় অব্যাহত ৰাখিম বুলি আপোনালোকক মই কথা দিছোঁ। এই বিদ্যালয়খনৰ ইতিহাস সম্পৰ্কত আমাক কি জনাব, কেনেধৰণৰ অনুষ্ঠানটো আয়োজন কৰিব আমাক জনাব। আচ্ছা, আমাৰ এই অঞ্চলটো এসময়ত বিদ্যালয় বুলি ক'লে কটুৱা হাইস্কুলখনেই আছিল, আৰু তাতো এম ই স্কুল আছিল। LP স্কুল পাছ কৰাৰ লগে লগে ইয়াৰ পৰা কটুৱালৈকে ৰাস্তা পদূলিও ভাল নহয়, বোকা পানী খচকি যাবলগীয়া হৈছিল। আৰু তাতো এতিয়া কটুৱা হাইস্কুলখনৰ জনসংখ্যা ছাত্ৰ সংখ্যা বেছি হোৱাত, অভাৰ হোৱাত তাৰমানে আকৌ কেতিয়াবা চিট নাপায়, খোৱাঙত পঢ়িবলৈ যাবলগীয়া হয়। এনেকুৱা বহু সমস্যাই সেই সময়ত জুমুৰি ধৰিছিল। আৰু সেইটো কাৰণে ওচৰৰ অঞ্চলস্থ আমাৰ প্ৰায় 6-7খনমান গাঁও লগ লাগি, নতুন গোলাই, পুৰণি গোলাই, নকম থান গাঁও, আমাৰ বনগাঁও 4খনমান আছে, তাৰপিছত এইফালে মহাবীৰ টি ষ্টেট, এই গোটেইখিনি লগ লাগি আমাৰ এই স্কুলখন খুলিলে 1965 চনত। আৰু 65 চনত স্কুলখন খুলি এতিয়ালৈকে 25 বছৰ হৈছে। আৰু প্ৰভিঞ্চিয়েলাইজেশ্যনটো বোধকৰোঁ 85ত হৈছে প্ৰভিঞ্চিয়েলাইজেশ্যনটো। আৰু এতিয়া যথেষ্টখিনি ষ্টুডেণ্ট থাকিব লাগিছিল, আগতে যি ধৰণে আছিল প্ৰথম অৱস্থাত, এতিয়াতো নাই তেনেকুৱা সংখ্যাবোৰ। আৰু সেইটো হয়তো আমাৰ অকল ইয়াতেই নহয়, গোটেই আমাৰ দেশৰে এটা সমস্যা হৈছে স্কুলত তাৰমানে এনৰলমেণ্ট কমি যোৱাটো। ক্লাছ LP স্কুলবিলাকত যিটো এডমিশ্যন দিয়ে তাতেই তাৰমানে এনৰলমেণ্টটো নাই। তেওঁলোকৰ ল'ৰাবিলাকক প্ৰায় তাৰমানে ইংলিছ মিডিয়াম স্কুল হওকে নহওকে য'তে ত'তে গজিছে, আৰু এই কি বুলি কাঠফুলাৰ দৰে গজিছে। আৰু সেই স্কুলবিলাকত তেওঁলোকে মাকৰ পিঠিত উঠি বা বাইকত পিছফালে লৈ এনেকৈ সেইবিলাকত প্ৰথম শ্ৰেণীটোৰ পৰাই তাতেই তেনেকৈ এডমিশ্যন দিয়াত LP স্কুলবিলাকত এনৰলমেণ্টটো কমি গ'ল। আৰু এনৰলমেণ্ট কমাৰ কাৰণে আমাৰ ইয়াতো এনৰলমেণ্ট কমি গৈছে প্ৰায়।
আৰু সেই এনৰলমেণ্টটো নোহোৱাৰ কাৰণে হয়তো আমাক চৰকাৰে এতিয়া কি কৰে নাজানো, স্কুল ৰাখেনে কি কৰে, তথাপি আমাৰ মিনিমাম এনৰলমেণ্টটো কেতিয়াবা হয় কেতিয়াবা নহয়, তাৰমানে তেনেকুৱা ধৰণৰ আমি কষ্ট কৰি চলাই আছোঁ আৰু যি কি নহওক এতিয়া এই বিদ্যালয়খনৰ বৰ্ষপতি আমাৰ 50টা এটা দীঘল পৰিক্ৰমা পাৰ হৈ গ'ল আৰু 50টা বছৰত আমাৰ যিমানবোৰ ল'ৰা ওলাই গ'ল এতিয়া আমি হিচাপ কৰি উলিয়াইছোঁ, তাৰমানে বা পাছ কৰি যোৱা ল'ৰা বোধ কৰোঁ 1500মান হৈছে এতিয়ালৈকে। এনৰলমেণ্টটো কম হোৱাৰ কাৰণেই বোধ কৰোঁ এইটো হৈছে। তাৰপৰা যি নহওক এতিয়ালৈকে ওলাই যোৱা ষ্টুডেণ্টবিলাকে যথেষ্টখিনি বাহিৰত কাম কৰি আছে, স্কুলৰ টিচাৰ্ছ পৰা আদি কৰি বিভিন্ন ধৰণৰ কিবাকিবি কামত ব্যস্ত হৈ পঢ়ি আছে আৰু ভৱিষ্যতে আমাৰ স্কুলখনক আমাৰ ৰাইজে ছাপোৰ্ট দি থকালৈকে জীয়াই থাকিব আৰু সেইখিনি আমি চেষ্টা চলাইছোঁ আৰু আমাৰ বৰ্ষজোৰা এইটো সোণালী জয়ন্তীটো আমি পালন কৰিম বৰ্ষজোৰা। আৰু বৰ্ষজোৰাৰ কাৰণে আজি প্ৰথম এই অনুষ্ঠানটো আৰম্ভ হৈছে আমাৰ কি বুলি কয় আৰম্ভণি অনুষ্ঠান আৰু আজিৰ পৰা কাইলৈ দুদিনীয়া কাৰ্যসূচী আমি আৰম্ভণি কৰিছোঁ আৰু ভৱিষ্যতে আমাৰ ভালেখিনি আঁচনি আছে। আমি বছৰটো যোৰা আঁচনি আমি লৈছোঁ, কিবাকিবি আমাৰ ছাত্ৰসকলৰ মাজত ধৰি লওক প্ৰাক্তন ছাত্ৰসকলৰ মাজত সন্মিলন পতা আৰু আমাৰ গাঁওখনৰ এই আৰ্থিক আৰু শৈক্ষিক ইত্যাদি বিষয়ত আলোচনা কৰি কিবাকিবি আমাৰ এই প্ৰবন্ধ লিখি এখন ভাল স্মৰণিকা এখন উলিওৱা এনেকুৱা ধৰণৰ এটা পৰিকল্পনা আছে। আৰু মাজে মাজে আমাৰ এই ছাত্ৰ ছাত্ৰীৰ কাৰণে প্ৰতিযোগিতামূলক কিছুমান অনুষ্ঠান পতা হ'ব আৰু শিক্ষকৰ মাজতো কেতিয়াবা কেইটামান আমাৰ প্ৰশিক্ষণৰ তেনেকুৱা ধৰণৰ আৰ্থিক কিবা এটা প্ৰশিক্ষণ দিয়া ব্যৱস্থা এটা কৰা হ'ব। এনেধৰণৰ আমাৰ আঁচনি কিছুমান আছে আৰু সেইখিনি বৰ্ষজোৰা পঢ়ি মাজে মাজে লৈ থকা হ'ব। আৰু এতিয়া বৰ্তমান আজি কাৰ্যসূচীটোৱে আৰম্ভ আৰু বাৰিষা দিনৰ কাৰ্যসূচী যদিও কালি আৰু আজি কাইলৈ আৰু আজি এই দুটা প্ৰগ্ৰেম আছে আৰু এই দুটা প্ৰগ্ৰেমত আমি ৰাইজৰ যথেষ্টখিনি আমি আজি পাইছোঁ। এতিয়া শোভাযাত্ৰাত গৈছে মানুহবিলাকে, আপোনালোকে শোভাযাত্ৰাটো বোধ কৰোঁ যদি দেখিছে তেতিয়াহ'লে যথেষ্টখিনি মানুহ ইয়াত কৰ্প'ৰেশ্যনটো আছে আপোনালোকক, তেওঁলোকৰ পৰা আমি সহযোগিতা পাইছোঁ আৰু ভৱিষ্যতেও পাম বুলি আশা কৰিছোঁ। ধন্যবাদ।